টকা ধানৰ আমি মূল্য পাওঁ সৰিয়হ আমি 5,500 টকা আপোনালোকৰ পৰা গভৰ্ণমেণ্টে কিনিব ৰাইজ আজি আমাৰ যেতিয়া মই যোৱাবাৰ ইলেকশ্যনত আহিছিলো পাৰখোৱাৰ পৰা বিফুলৈকে আমাৰ ৰাস্তাটোৰ কি অৱস্থা আছিল হাওৰা ঘাটৰ ৰাস্তাৰ কি অৱস্থা আছিল আজি আপোনালোকে দেখিছে যে পাৰখোৱাৰ পৰা ডিমাপুৰলৈকে মোদীজীয়ে ফিনফিনিয়া নেশ্যনেল হাইৱে আজি আমাক বনাই দিছে আগতে ৰাস্তা কি আছিলে কংগ্ৰেছৰ দিনত ৰাস্তা বনাইছিলে গাঁত 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 এতিয়া ডিমাপুৰলৈকে যাবৰ কাৰণে আমাক সময় নালাগে কেইদিনমান আগতে মই ডিমাপুৰ গৈছিলো ডিমাপুৰৰ মোক চিএমে কৈছিলে যে আমি আপোনালোকক বিৰাট ধন্যবাদ দিছো যে আপোনালোকে ডিমাপুৰৰ পৰা হাওৰা ঘাট হৈ পাৰখোৱা হৈ ধুনীয়া ৰাস্তা বনাই দিলে এতিয়া ডিমাপুৰৰ পৰা গুৱাহাটী 5 ঘণ্টাত গৈ পাই যাব হয়নে নহয় এতিয়া আমাৰ কাৰ্বি আংলঙত ধানৰ উৎপাদন হয় কংগ্ৰেছৰ দিনত 600 টকাত আমি ধান বিক্ৰী কৰিছিলো এতিয়া আমি 2200 টকা ধানৰ আমি মূল্য পাওঁ এইবাৰ সৰিয়হ আমি 5,500 টকা আপোনালোকৰ পৰা গভৰ্ণমেণ্টে কিনিব সেইকাৰণে আমাৰ এই হাওৰা ঘাট আমাৰ ডকমকা আমাৰ এই গোটেই অঞ্চলটো খুব ভাল খেতি হয় অহাবাৰৰ পৰা ধানৰ খেতিটো কৰিবই লগত আপোনালোকে সৰিয়হৰ খেতিও বেছিকৈ কৰিব কাৰণ আমি 5,500 টকা সৰিয়হ আমি খেতিয়কৰ পৰা কিনি লওঁ